Hi friend, good morning. আজি মই যাবলৈ ওলাইছো কালিয়নিলে। তাতে আজি বুদ্ধৰ কিবা পূৰ্ণিমা আছে। আজি সৰুকে তাত এখন সভা হ'ব। এতিয়া ওলাইছো যাবলৈ। ৰাতিপুৱা 8টা বাজিছে। কালিয়নি গৈ দেখুৱাইছোগে। সৰু সুৰাকে এখন বুদ্ধিষ্টৰ আজি সভা পাতিছে। প্ৰত্যেক বছৰে উদযাপন কৰে সভাখন। বহাগৰ আগত এটা পূৰ্ণিমা আহিব, সেই পূৰ্ণিমাটো অলপ ডাঙৰকৈ পাতে মেলা। বহুত দূৰ দূৰ বুদ্ধিষ্ট মানুহসকল আহে, আমাৰ অসমীয়া মানুহসকলো যায়। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টি শেষলৈকে চাব আৰু চাই ভাল পালে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব, যাতে আৰু নতুন নতুন কিছু ভিডিঅ' তেতিয়া মানে আপোনালোকে সোনকালে পায়। তাত ওলাইছোঁ মই। ঠিক আছে, বাই বাই। এই কালিয়নি মন্দিৰ গৈ আছোঁ। চিলনীজান পাইছোঁহি। চিলনীজান হৈ এতিয়া আমি কয়লামাটিৰ পাহাৰ ৰাস্তাত সোমাই দিম। তো ছাইডত সোমাই দিব লাগে আমি লেফ্টত। এইটো হৈছে পাহাৰৰ ৰাস্তা, কয়লামাটি পাহাৰ পাহাৰ গৈ পেলাই আমি বগীজান ওলাম। বগীজান হৈ কালিয়নি পামগৈ। এইটো কয়লামাটি পাহাৰ। এতিয়া বগীজান পামগৈ আৰু আমি এতিয়া বগীজান পাইছোঁ। কালিয়নি আৰু 20 কিলোমিটাৰ আছে। 20 কিলোমিটাৰ আৰু আধা ঘণ্টা লাগিব। আধা ঘণ্টাৰ পিছত গৈ পেলাই কালিয়নি পামগৈ। এতিয়া অলপ ৰখিছোঁ, এডোখৰ চাইছোঁ। এইটো ৰাস্তাটো বৰ ধুনীয়া হ'ল। বগীজানৰ যিটো চিলনীজান হৈ কয়লামাটি হৈ পিনি আপোনাৰ কালিয়নি আহিব পাৰে। বৰ ধুনীয়া। আগতে ৰাস্তাটো বেয়া আছিলে, ভালকৈ বনাইছে। শিকাইছে। গৈ পেলাই গাড়ীটো নদীত অলপ ধুমগৈ, কালিয়নি নদীত। মোৰ লগত আহিছে আদন। এই নদীখন পাৰ হ'ব লাগিব। নদীখন পাৰ হৈ পেলাই কালিয়নি মন্দিৰ আছে। এতিয়া নদীখনত গাড়ী নমাম। এইডোখৰ দ আছে। এনেকুৱা লাগে আপোনালোকে চাওক। গাড়ীখন নমাম পানীত, পানীত পানীত। অকল ফাইনেলি আমি কালিয়নি মন্দিৰ পাই গ'লোহি। মন্দিৰত সোমাব লৈছোঁ। সোমালোঁ। এইখন মন্দিৰৰ গেট। কাইলৈ মানুহ হ'ব ইয়াত। কাইলৈ পূৰ্ণিমা, বুদ্ধ পূৰ্ণিমা। আজি প্ৰথম দিনা। এই মন্দিৰবিলাকত বুদ্ধিষ্ট মানুহসকলে পানী ঢালিব লাগে। এইটো এওঁলোকৰ নিয়ম হয়। এইটো এটা মন্দিৰত দুবাৰকৈ পানী ঢালিব লাগে ঘূৰি ঘূৰি। বুদ্ধিষ্ট ষ্টেচু। সেইফালে নতুনকৈ এটা বুদ্ধিষ্ট ষ্টেচু বনাই আছে মন্দিৰ। মন্দিৰৰ ভিতৰলৈ গৈ আছোঁ। তাতে ধূপ চাকি জ্বলামগৈ। ৰাইজসকলে চাকি জ্বলাইছে। এইটো মন্দিৰ ভিতৰৰ দৃশ্য। চাকি জ্বলাইছে চব ৰাইজে।
গোটেই চাৰি চাইডটো কালিয়নী নদীখনে বেৰি আছে মন্দিৰটো। এয়া বুদ্ধিষ্টখন শুই থকা মূৰ্তি বনাই থৈছে। চব ইমান ডাঙৰকৈ বনাই থোৱা আছে মূৰ্তিটো। কালিয়নী ঐতিহ্যদিনীয় মন্দিৰ হয়। এইটা মূৰ্তি কিছু বনাই আছে। এয়া পানী ছিটিয়াই আছে। আমি কালিয়নী নদীত গাড়ী নমাইছোঁ। আমাৰ নিশাত গাড়ী ধুই আছে। মুখত অকণি ধুলোঁ গাড়ী। এইটো মাছ 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 চাহ মাছ। সেইটো মাছ দেখো, সেইটো মাছ। সেইটো মাছ। হেল্ল' বন্ধুসকল, মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ দিছোঁ। আৰু মোৰ ভিডিঅ'বিলাক এনেকৈ ভালকৈ আপোনালোকে চাই থাকিব। আৰু আজিলৈ বাই বাই।